হেল্ল' গাইজ, বৰ্তমান আমি আহি আছোঁ ঘৰত। ইমান বৰষুণ দিছে, বাৰিষা ফিল আহি গ'ল মনত মানে কি আৰু দেখা দেখি বাৰিষা পৰিলে আৰু ইমান বৰষুণৰ হতা ধৰিছে, মানে এদিন এৰি এদিন বৰষুণ আছে। আৰু এইফালে আকৌ বানপানী হোৱা নাই, কিন্তু এনেকৈ দি থাকিলে বানপানী হোৱা চান্স এটা আছে। কাৰণ এনেকৈ সদায় দি থাকিলে পানীবিলাক বাঢ়ি আহিব ন, ক'ত যাব, গোটেই নদীবিলাক ফুল হৈ যাব। এনেকৈ বৰষুণ দি থাকিলে ড্ৰাইভিং কৰি ভালো লাগে আৰু গাড়ী চলাও বহুত ভাল লাগে চাগে। গৰু ছাগলী এইবিলাক নাথাকে ন ৰাস্তাত। আনফালে আকৌ মা চাহ বনোৱাত লাগিয়ে গ'ল। ময়ো অকণমান হেল্প কৰি দিম বাৰু, এইবিলাক কিবা বনাই আছে। বৰষুণ বতৰত ন এনেকৈ আকৌ টেষ্টি বস্তুবিলাক বনাই খোৱা মজাও বেলেগ। ইমান দিন আকৌ অকণমান ব্যস্ত হৈ আছিলোঁ আৰু মায়েও এনেকৈ ফোন কৰি মাতি আছে, কেতিয়া ঘৰ আহিবি। আজিৰ হঠাতে খবৰ দিয়া নাই, তাড়াতাড়ি আহি গ'লোঁ ঘৰত। আৰু আহি আৰু ভাল লাগে আৰু মনৰ কথাবিলাকো শ্বেয়াৰ কৰিব পৰা যায় ঘৰৰ মানুহৰ লগত। ফোনত আৰু কিমান কথা পাতিম আৰু, কিন্তু অৰিজিনেলি বহুত মিছ কৰোঁ মাহঁতক। এনেকৈ সময় দিয়ক ঘৰত অকণমান সময়, কাৰণ জীৱনটো বহুত বাহিৰত খেদাব লাগিব, কিন্তু ঘৰৰ মানুহকতো সময় দিব লাগিব। দেউতাই ইমান সৰুৰ পৰা কষ্ট কৰি ডাঙৰ কৰিলে আৰু আজি যদি আমি সময় নিদিওঁ মাহঁতক, কিমান মনত দুখ পাব। সেইকাৰণে মাজে সময়ে এনেকৈ আহি অকণমান সময় দিওঁ ঘৰৰ মানুহক। অন্ততঃ একো দিব নোৱাৰিলেও সময়খিনিতো দিওঁ সিহঁতক, কাৰণ নিজৰ মানুহ বাদে কোনো বেলেগ আপন হ'ব নোৱাৰে। এয়া আমাৰ চজল, আপোনালোকক আগৰ ভিডিঅ'ত দেখাই দিছিলোঁ যে এতিয়া অকণমান ডাঙৰ হ'ল। আনফালে আকৌ আমাৰ দেউতাই বাঁহ বেতৰ কাম কৰে, ইমান কাম কৰি থাকে নহয়, অৱস্থা নোহোৱা হৈ গৈছে। এতিয়া আকৌ বাৰিষা খেতি পথাৰত লাগিবই লাগিব। অৱস্থা চাওকচোন কেনেকুৱা হৈছে, ভাত খাব মনে নকৰে। কি ক'ম আৰু, ভাত খাব ইচ্ছা নকৰে। ইমান অলপ ভাত খাই ক'ত স্বাস্থ্য পাতি ভাল হ'ব, আৰু ইমান টেনশ্যন, কিবা কিবি চিন্তা কৰি থাকে। এনেকৈ হ'লে কেনেকৈ হ'ব কওকচোন গাইজ আপোনালোকে। এনেকৈ কাম কৰি থাকিলে হ'ব জানো? হ'ব, কিন্তু খোৱাটো মেইন ধ্যান দিব লাগিব। কিন্তু খাব ইচ্ছাই নকৰে, মায়ে বনাই থৈ দিয়ে, পিছত খাম বুলি নিজৰ দেহাটোক গুৰুত্ব নিদিয়ে অকণমানো, কিন্তু কামে কৰি থাকে এনেকৈ। আকৌ বাৰিষা হ'লে খেতি পথাৰত যাবই লাগে, ইমান কষ্ট হয় দেউতা মাৰ, ভাবিলে কেতিয়াবা বহুত দুখ লাগে। কি ক'ম আৰু, এতিয়াতো কৰ্ম কৰি খাবই লাগিব, নহ'লে আকৌ কেনেকৈ চলিব। ভগৱানে আমাক এনেকৈ জীয়াই পঠাইছে যে এনেকৈ চলিব লাগিব থকা কেইদিন। এয়া বাবু আমাৰ দাদাহঁতৰ, তাৰ বাবে টোপনি লাগিছে, ঘৰত যাব খুজি আছে। মোৰ আকৌ ভাল লাগি আছে, তাক জোকাই আছোঁ। আৰু সৰু চলি ন, তপৰাই উত্তৰ দি থাকে, শুনি ভাল লাগে। এনেকৈ দিনটোৰ ব্যস্ততা হৈ গ'লোঁ ঘৰত আহি। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ মোৰ ফালৰ পৰা।